হয় প্ৰথমতে নমস্কাৰ আমি পানবাৰী ৰেঞ্চৰ আণ্ডাৰত জিপচি এছ'চিয়েশ্যন আৰু লগতে অনাৰ টুৰিষ্ট যেটো ৰিজৰ্ট অনাৰ আৰু লগতে নেচাৰ গাইড আমি সকলো একলগ হৈ পেলাই আজিৰ দিনত আমি পলমকৈ হ'লেও আমাৰ ৰিয়েলিটিটো কি এইটো আমি তদন্ত কৰি পেলাই আজি 4 দিন পলমকৈ আমি আপোনালোকক মাতি পেলাই আমি প্ৰেছ মিট আজি দিছোঁ ইয়াৰ উদ্দেশ্যটো হ'ল আমি ধিক্ষা দিছোঁ আমি কণ্ডেম কৰিছোঁ যে আমাৰ পানবাৰী ৰেঞ্চৰ আণ্ডাৰত এই সেইদিনা 3টা হাতী যে মৰিল তাতে নেচাৰেলি এটা হাতীটো যেটো মেমেল সাথে মাইকী আছিল এইটো নেচাৰেলি ডেড বুলি আমি গম পাইছোঁ আৰু দুটা যেটো হাতী আছিল এইটো চৰং শিকাৰীয়ে পৌছাৰে এইটো হত্যা কৰাটো আমি গম পাইছোঁ যেটো দাঁত আছিল সেইটো দাঁতটো যেটো ছানা আছিল বাচ্চা দাঁত আছিল তাৰ পাছত দুখ লগা ঘটনাটো হ'ল মাইকায়ে যেটো মাদাৰ্ছে তাক সেফটি কৰাৰ কাৰণে যেটো ট্ৰাই কৰাতে এনেকুৱা অনুভৱ হৈছে যে মাদাৰকো হত্যা কৰা গোটেই টোটেল মিলি পেলাই আজিৰ দিনত এমাহ নহওঁতে 4টা হাতী হত্যা কৰা হৈছে এইটো দুখ লগা কথা আমি গতিকে আমি একেলগে আমি কণ্ডেম কৰিছোঁ আৰু ইয়াৰ লগতে মই ক'ব কৰিছোঁ আপুনি যেটো প্ৰশ্ন কৰিছে এই প্ৰশ্নৰ ভিতৰত কিন্তু বহুত ভাবিব লগা ইয়াত থাকিব পাৰে আমিও এইটো অনুভৱ কৰি আছোঁ ইয়াৰ কাৰণত কিবা আছে নেকি অলপ আগত আমাৰ ব্যক্তিয়ে কোৱা নিচিনা পানবাৰী ৰেঞ্চৰ আণ্ডাৰত জিপচি সোমাব দিয়া আৰু টুৰিষ্টবিলাকক সোমাব দিয়াটো অনলি 20% এনজয় কৰিব দিয়াৰ ইয়াৰ আণ্ডাৰত কিবা পলিচি বা প্লেন আউটছাইডৰ পৰা থাকিব পাৰে এইটো আমি অনুভৱ কৰিছোঁ নহ'লে আজিৰ দিনত আপোনালোকে চাওক টুৰিষ্ট যিবিলাকে আহে সেইবিলাক কেতিয়াও জীৱ জন্তু হত্যা কৰা ব্যক্তি নহয় তেখেতে হ'ল বা আমি হ'ল জিপচি অনাৰে হওক বা লজ অনাৰে হওক বা নেচাৰ গাইড এইবিলাক হ'ল নেচাৰ লাভাৰ আৰু যিবিলাকে নেচাৰটো ভাল পায় যিবিলাকে প্ৰকৃতিটো ভাল পায় সেইবিলাকে আজিৰ দিনত জংগলত সোমাই পেলাই মানাস নেশ্যনেল পাৰ্কত সোমাই পেলাই ৱৰ্ল্ড হেৰিটেজ সাইটত সোমাই পেলাই এলিফেণ্ট প্ৰটেক্টেড এৰিয়াত সোমাই পেলাই টাইগাৰ ৰিজাৰ্ভত সোমাই পেলাই এইটো এনজয় কৰি আছে আৰু এই এনজয়ৰ বিনিময়ত আসাম গভৰ্ণমেণ্ট বিটিআৰ গভৰ্ণমেণ্টে ৰেভিনিউ কালেক্ট কৰি পেলাই বহুত ডেভেলপমেণ্টেল কামটো কৰি আছে তাৰ স্বত্তেও আপোনালোকে ভাবি চাওক এইটো সাইটত কিয় 80% প্ৰটেক্ট কৰি পেলাই 80%টো সোমাব নেদা কৰি 20%টো মাত্ৰ এনজয় কৰিব দিয়াৰ উদ্দেশ্যটো কি আমি অনুভৱ কৰি আছোঁ আমি এতিয়া জংগলত সোমাব পৰা যিখিনি আমাক এৰি দিছে এইটো 20% নহ'ব চাগে অল অভাৰ মানাসটো যদি আমি কেলকুলেশ্যন কৰিবলৈ যাওঁ আজিৰ দিনত ইষ্ট সাইড মেইন গেট যেটো বাজবাৰী থাকিল তাৰ পিছত আৰু ইষ্ট সাইডটো থাকিল আপোনাৰ বুয়াপাৰা মিডল সাইডটো থাকিল পানবাৰী ৰেঞ্চ আৰু তাতে সবচে বৃহৎ এৰিয়াটো হ'ল আমাৰ পানবাৰী ৰেঞ্চৰ আণ্ডাৰত যেটো মানাস নেশ্যনেল পাৰ্ক তাত আপোনালোকে ভাবি চাওক তাতে অনলি 10% আমাৰ অনুভৱ হয় 10% মাত্ৰ আমি পানবাৰী ৰেঞ্চৰ আণ্ডাৰত ইউটিলাইজ কৰিবলৈ এতিয়া পাই আছোঁ তেতিয়াহ'লে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আমাৰ ফিল্ড ডাইৰেক্টৰে হওক ইহঁতে ওপৰত যেটো নিৰ্দেশ বা এজ পাৰ গাইডলাইন এজ পাৰ অৰ্ডাৰ এজ পাৰ টাইগাৰ প্ৰজেক্ট এৰিয়া হিচাপে বা নেশ্যনেল পাৰ্ক হিচাপে য'ত নাকি সোমাব নোৱাৰে এইটো কোৰ এৰিয়াবিলাক সোমাব দিয়া নাই আমি এইটো বিশ্বাস কৰোঁ কিন্তু এতিয়া প্ৰশ্নটো হ'ল য'ত নাকি টুৰিষ্ট সোমাব দিয়া নাই য'ত নাকি জীপ চাফাৰী কৰিব পৰা নাই যাব দিয়া নাই সেইখিনি এৰিয়াত চিকাৰীবিলাকে তাতে হাতীয়ে হওক আমি আজি হাতীটোহে গম পাইছোঁ হাতীটো যেহেতু ডাঙৰ জীৱ জন্তু তাৰ কাৰণে আমি হাতীটো গম পাইছোঁ হাতী মৰিলে আমি গম পাওঁ বাকি সৰু সুৰা যেটো জীৱ জন্তু আছে সেইবিলাক আমি আজিলৈকে আমাৰ হাতত তথ্যটো নাই তেতিয়াহ'লে সেইখিনি সাইডত যদি আমি ইউটিলাইজ যদি কৰিবলৈ পাওঁ তেতিয়াহ'লে সেইখিনি সাইডতো সেফটিটো হ'ব বুলি আমি আশা কৰোঁ আৰু তাতে ডিপাৰ্টমেণ্টেলি কিবা ষড়যন্ত্ৰ থাকে বা আছে বুলি আমি এইটো অনুভৱ কৰিছোঁ কাৰণ এইটো আমি ৰিকুৱেষ্ট কৰোঁ কোনটোবা এৰিয়াটো ডেভেলপমেণ্ট কৰাৰ যেটো প্লেনত আমাৰ এইটো পানবাৰী এৰিয়াত শিকাৰটো কৰি পেলাই পানবাৰী অঞ্চলটো আণ্ডাৰ ডেভেলপ কৰাৰ কাৰণে বা আমাৰ মানাস পানবাৰী সাইডত যেটো ৰেঞ্চৰ আণ্ডাৰত থকা মানাস নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ সাইট ইম্পৰ্টেণ্ট বাৰ্ড প্লেচ এলিফেণ্ট প্ৰটেক্টেড এৰিয়া টাইগাৰ প্ৰজেক্ট এৰিয়া এই অঞ্চলটো এটা বেয়া দুৰ্নাম কৰি পেলাই বাকি সাইডটো ডেভেলপ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ থাকিব পাৰে আমি এইটো সন্দেহ কৰিছোঁ নহ'লে আজিৰ দিনত চাওক ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমানজন ষ্টাফ আছে
আজিৰ দিনত যদি আমি হিচাপ কৰিবলৈ যাওঁ আমাৰ অকল পানবাৰী ৰেঞ্জৰ আণ্ডাৰত তাতে আছে আমাৰ ফৰেষ্ট গাৰ্ড, তাতে আছে বেটেলিয়ন, বিট অফিচবিলাকক লৈ পেলাই ডিপাৰ্টমেণ্টটো যদি হিচাপ কৰিবলৈ যাওঁ, সেইখিনি 2-3জন চিকাৰীবিলাকে তাতে আমাৰ 1 মাহত যদি 8টা, 1 বছৰত যদি এনেকুৱা যদি হাতী হত্যা কৰিবলৈ পায়, তেতিয়াহ'লে ফৰেষ্ট ডিপাৰ্টমেণ্টে বা আসাম গভৰ্ণমেণ্টে ইহঁতক মান্থলি 40,000, 50,000 চেলাৰি দি পেলাই ইহঁতক ফৰেষ্ট প্ৰটেকশ্যনৰ নামত টকা দি ৰাখাৰ কি প্ৰয়োজন? ইহঁতক টকা দিছে জীৱ জন্তুটো প্ৰটেক্ট কৰাৰ কাৰণে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাৰ্ডবিলাক আৰু বেটেলিয়নবিলাক আৰু কমাণ্ডোবিলাকক টকা দি আছে আসাম গভৰ্ণমেণ্টে ফৰেষ্টটো প্ৰটেক্ট কৰাৰ কাৰণে, নেশ্যনেল পাৰ্কটো প্ৰটেক্ট কৰাৰ কাৰণে, ৱাইল্ড লাইফটো প্ৰটেক্ট কৰাৰ কাৰণে, ইম্পৰ্টেণ্ট বাৰ্ড প্লেচটো প্ৰটেক্ট কৰাৰ কাৰণে, ৱৰ্ল্ড হেৰিটেজটো প্ৰটেক্ট কৰাৰ কাৰণে। আৰু চবতকৈ আমাৰ আজিৰ দিনত যদি আমি আপোনালোকক যদি জনাবলৈ যাওঁ, মানাস নেশ্যনেল পাৰ্কটো অকল এটাই আছে আমাৰ অসমত যিমানকেইটা আজিলৈকে ডিক্লেয়াৰ কৰা হৈছে, নেশ্যনেল পাৰ্কেই হওক বা ৱাইল্ড লাইফ হওক বা টাইগাৰ প্ৰজেক্টে হওক, বাকী বেলেগত ইমানকেইটা নমেনক্লেচাৰ, ইমানকেইটা টাইটেল পোৱা ইয়াত নেশ্যনেল পাৰ্ক নাই। আপোনালোকে চাওক কাজিৰঙাত আজি নিউজত ওলাইছে, নিউজত আজিৰ দিনত আসাম গভৰ্ণমেণ্টে টোটেল ৰেভিনিউ কিমান কালেকশ্যন কৰিছে, মই আপোনালোকক দি আছোঁ। এইটো মই যিটো স্ক্ৰীনশ্বট কৰি পেলাই লোৱা হৈছে, এইটো আজিৰ দিনত কাজিৰঙা নেশ্যনেল পাৰ্কত 10 কোটিতকৈ বেছি ৰেভিনিউ কালেকশ্যন, 5 লাখতকৈ বেছি আজিৰ দিনত টুৰিষ্টবিলাকে তাতে সোমাই পেলাই আমাৰ আসাম চৰকাৰক ৰেভিনিউ দিছে 10 কোটিৰ অধিক। তেতিয়াহ'লে আমাৰ মানাস নেশ্যনেল পাৰ্ক বা যিটো টাইগাৰ প্ৰজেক্ট বা ৱাইল্ড লাইফ, এই প্ৰকৃতিয়ে কিমান অসমত কিমান সম্পত্তি দি আছে। আৰু তাৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰোঁ আমাৰ আসাম গভৰ্ণমেণ্ট, BTC গভৰ্ণমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বিশেষকৈ ফিল্ড ডাইৰেক্টৰ ইহঁতে ইকুৱেলি যিমানকেইটা আমাৰ নেশ্যনেল পাৰ্ক আছে এইকেইটা প্ৰটেক্ট কৰাৰ কাৰণে আৰু পৰ্যটকবিলাক আনি পেলাই তাতে চিকাৰ কৰিবলৈ সুবিধা নাপাৱাৰ কাৰণে এটা ইনিচিয়েটিভ ল'ব লাগে। আৰু আজিৰ দিনত যিবিলাকে এইবিলাক যিটো চিকাৰ কামত লিপ্ত হৈ আছে, এইটো ইমিডিয়েট এৰেষ্ট কৰাৰ কাৰণে তদন্ত কৰিব লাগে। আৰু সেইখিনি যদি তদন্ত কৰি পেলাই এৰেষ্ট কৰিব যদি নোৱাৰে বা ইমানকেইটা ষ্টাফ থকাৰ পিছতো যদি নোৱাৰে আৰু তাতে ৱাইল্ড এলিফেণ্ট বা জীৱ জন্তুবিলাকক চাব আহি পেলাই পৰ্যটকবিলাকে যে অসম চৰকাৰক বা BTC গভৰ্ণমেণ্টক যে ইমান কোটি কোটি ৰেভিনিউ যে দি আছে, এইবিলাক চিন্তা কৰি পেলাই ভাবি পেলাই আজিৰ দিনত এই চিকাৰীবিলাক এৰেষ্ট কৰাটো আমি বিচাৰোঁ, আমি তদন্তটো বিচাৰোঁ। আৰু যদি তদন্ত কৰি পেলাই যদি এৰেষ্ট কৰিব নোৱাৰে, তাতে কিন্তু আমাৰ ডাউট থাকিব তাতে ইনভলভ আছে নেকি ডিপাৰ্টমেণ্টেলি বা আমাৰ গভৰ্ণমেণ্টে। মই এইখিনি